ৰঙিয়াৰ প্ৰবীণ খেলুৱৈ লোহিত দাসৰ পৰলোক প্ৰাপ্তি। প্ৰয়াত লোহিত দাস অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ সভাপতি পৰেশ চন্দ্ৰ বৈশ্যৰ পিতৃ। বৃহস্পতিবাৰে নিশা তামুলপুৰ জিলাৰ জাৰকুনা গাঁৱত নেতাগৰাকীৰ পিতৃ লোহিত চন্দ্ৰ বৈশ্যৰ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 89 বছৰ। লোহিত চন্দ্ৰ বৈশ্য যুৱ অৱস্থাত তামুলপুৰ জিলাৰ এগৰাকী ভাল ফুটবল খেলুৱৈ আছিল। লোহিত চন্দ্ৰ বৈশ্য জাৰকুনা গাঁৱৰ একমাত্ৰ নাম পাঠক আছিল। এওঁ ভাল বল খেলুৱৈ আছিল, বেক আছিল। এওঁলোকে এটা টিম খুলিছিল, তেতিয়াৰ দিনত এটা ক্লাব খুলিছিল আৰু খুব ধুনীয়াকৈ বল খেলিছিল। এই বল খেলা তেতিয়া মেচো হৈছিল, বহুত খেলাৰ প্ৰতিযোগিতা হৈছিল। আৰু তেওঁৰ বিয়াৰ পিছৰ পৰাহে তেওঁ বল খেলিব এৰিলে। দাদাই আমাৰ গাঁওখনৰ এই জাৰকুনা গাঁওখনৰ নামঘৰৰ এক প্ৰধান পাঠক আছিল। নাম গাইছিল আৰু দিছিল, আমাৰ ঠগি ভঙা তেনেকৈ হৈছিল। আৰু তেওঁ যেতিয়াৰ পৰা নামৰ দলটো এৰিলে বা তেওঁ গাব নোৱাৰা হ'ল, তেতিয়াৰ পৰা আমাৰ গাঁৱত আৰু নামেই নাই, নাম ধৰিব নোৱাৰা হৈ গ'ল। তেখেতৰ মৃত্যুত তামুলপুৰ জিলা অগপ কৃষক পৰিষদ তথা বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে। আজি দুখৰ দিন। আমাৰ সদৌ অসম কৃষক সমিতিৰ সভাপতি ডাঙৰীয়াৰ দেউতাক স্বৰ্গীয় লোহিত চন্দ্ৰ বৈশ্যৰ যোৱাকালি 6টা বজাত মৃত্যুবৰণ হৈছে বুলি আমি গম পালোঁ। মই উপদেষ্টা কৃষক সভাৰ হিচাপে শুনি বহুত দুখ লাগিল। কালি গধূলিয়ে গম পাই আজি এই স্থানত পাইছোঁহি। তেখেতৰ লাষ্ট যিটো স্বৰ্গযাত্ৰা সেইটো আমি লগ্ন হ'লোঁ। যিহেতুকে ব্যস্ততাৰ মাজত থাকিও বৈশ্য ডাঙৰীয়া যোৱাকালি মোৰ লগতে দিনটো গুৱাহাটীত আমি কিছু কাম কৰি আছিলোঁ। দেউতাৰ খবৰ পাই তেখেত গধূলি আহি পালেহি আৰু গধূলি বেলা আমি খবৰটো শুনি সকলোৱে মৰ্মান্বিত হৈছোঁ। আৰু যিহেতুকে তেখেত স্বৰ্গগামী হৈ গ'ল, তেখেতৰ আত্মাই যাতে শান্তি পাওক আৰু পৰিয়ালবৰ্গৰ নাতি নুতি সকলো এৰি থৈ গৈছে, সকলোৱে কুশলে থাকক। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।